Hey guys, Assalamualaikum. So আজি morning আমাৰ ঘৰত লাগি গৈছে কাম এটো ৰুমত মানে মই টিউচন পঢ়াম আগতে মই ডাইনিং ৰুমত পঢ়াইছিলো এতিয়া এটোত পঢ়াম সো এটো অকনমান ঠিক ঠাক কৰিছো তাৰ পিছত আজি ব্ৰেকফাষ্ট মই কৰিছো মোৰ ফেভাৰিট সেৱইটো চেনি বদলি মই খালি গুৰ ব্যৱহাৰ কৰিছো কাৰণ চেনিটোতকে গুৰটো অকনমান হেলদি অপচন হৈ যায় Assalamualaikum guys, Nasin's Vlogsৰ আনিটি vlogলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে মোৰ পিছে ভাল আল্লাহে হেকত আপোনালোকৰ দুৱাত সো আজি হল বৃহস্পতিবাৰ আৰু মই ৰাতিপুৱা উঠিলো উঠি তেনেকুৱাতে আম্মা আহিলে আম্মাই মই মিলি চাহ অকণমান খালো চেৱাই দি তাৰ পিছতে আকৌ তেনেকুৱাতে আহিলে আলহী মানে নহয় হেৰি টিউচনৰ কাৰণে কথা পাতিবলৈ তেওঁলোকৰ লগত কথা পাতি তেনেকৈ পঠিয়ালো আৰু মোৰ টিউচনৰ যোনটো ৰুমত ল'ম মানে সেইটো ৰুম বনাই আছো তাৰ কাৰণে ৰাতিপুৱাতে আহি গ'ল মিস্ত্ৰীজন সো সেই তেওঁ কাম কৰি আছে এতিয়া আৰু হাজবেণ্ড আছে কামত লাগি আছে অকণমান হেল্প কৰি দি আছে ময়ো গৈ চাই আছো মোৰ এতিয়া বেলেগ কাম হোৱা নাই মানে আগফালে গৈ চাই থকা হৈছে কিন্তু 11টা বাজিব হ'ল মোৰ ভাতৰ যোগাৰটো কৰি লওঁ বিছনাই কেলৈকে পৰা নাই এইবোৰ লগতে কৰি থাকোঁ এক তাৰিখৰ পৰা তাৰমানে টিউশ্যনবোৰ ল'ম যে সেইটো কাৰণে ৰুমটো মানে সোনকালে উলিয়াই দিবলৈ কৈছোঁ আৰু অলপমান কিবা কিবি কাম আছে আমাৰ চাইডে সেইবোৰ কৰি দিব তাকে অলপ পাতি ল'লোঁ কথাখিনি ভালকৈ এতিয়া কামখিনি তেওঁ কৰক আৰু মই ব্লগটো ষ্টাৰ্ট কৰিলোঁ আপোনালোকে চাই থাকিব দেই আৰু এয়া অকমানকে কামবোৰ আগবাঢ়িছে পকাকে ৰুম এটা বনাবলৈ পৰা নাই এতিয়া তো সেইটো কাৰণে এনেকেই বনাই লৈছোঁ পিছে পৰে আকৌ ভালকৈ বনাই ল'ম সময়ো নাই আৰু পইচাও লাগে ন কিবা এটা কাম কৰিবৰ কাৰণে আৰু তাৰপিছত এইফালে মই বনাব লৈছোঁ দুপৰীয়া খানা ভেন্দি আলু ভাজিম তিতাকেৰেলা ভাজি যোনটো মোৰ ফেভৰেট হয় আৰু ভেন্দিও মই ভাল পাওঁ আৰু এইফালে দাইল উটিয়াই দিছোঁ কাটি ল'লোঁ কাটি চব ৰেডি কৰি থৈ আহিছোঁ এতিয়া 12টা বাজিবলৈ হৈছে আৰু বনোৱা নাই একেবাৰে মানে টাইমত বনাম আৰু এতিয়া মই কিতাপ বহীখিনি উলিয়াই লৈছোঁ কাৰণ টিউশ্যন যিহেতু ষ্টাৰ্ট হ'ব অকণমান প্ৰিপাৰেশ্যন মই নিজেও কৰিব লাগিব সেইটো কাৰণে আৰু এইখন মোৰ টিউশ্যনৰ বেনাৰখন আনিলে হাজবেণ্ডে লৈ আনিলেগৈ এতিয়া বনাব দিছিলোঁ কালিয়ে দিলোঁ বাৰু আৰু আজি লৈ আনিছে এখন মানে এনেকৈ ইংলিছত লিখি দিছে এখন অসমীয়াত লিখি দিছে এখন আমাৰ ঘৰ আগতে মাৰিব এখন অকণমান বেলেগ এডোখৰ জেগাত মাৰি দিব তাকে দেখুৱালোঁ আপোনালোকক মই ভিডিঅ' কৰিব পৰা নাই কাৰণ মই এইবোৰ কামতে পৰা বিজি হৈ আছোঁ আৰু এতিয়া 2:30 হ'বলৈ হ'ল আৰু মই জাষ্ট নামাজ পঢ়ি উঠিছোঁ জোহৰৰ তাৰপিছত নামাজ পঢ়িলোঁ এতিয়া যাওঁ ভাত খাওঁ ধুনীয়াকৈ তেওঁলোকে ৰাতিপুৱা জলপানো খোৱা নাই ধূলি পূৰা এই ফুলৰ টাবকেইটা হেৰি কৰিব লাগিব এতিয়া মই ওলাই ৰেডি হৈ গ'লোঁ যাবলৈ কাৰণে ধাইলি ফালে মানে আমাৰ আটাজনৰ ঘৰলৈ আৰু নেনাজনৰ ঘৰলৈ যাম বুটুলিন নানি বুলি যে কওঁ মই তেওঁলোকৰ ঘৰলৈ যাম মানে কি হ'ল মই মানে শনিবাৰ মানৰ পৰা পুৰা বিজি হৈ যাম তেতিয়া যাবলৈ চাগে অকণমান প্ৰব্লেম হ'ব সেইটো কাৰণে ভাবিলোঁ মই ঈদ বুলি পাক এটা যিহেতু মৰা নাই মাৰি আহোঁগৈ হাজবেণ্ডে কৈছে মোক তুমি নামাৰি থৈ আহিবা এনেও নাযায় মই জানোৱেই আমনি পাই আছিলোঁ সেইটো কাৰণে আৰু ঘৰত কামো লগাই আছে যিহেতু এতিয়া 4টা বাজি গ'ল 4:15 হৈছে মই আচৰ নামাজ পঢ়ি মেলি আজৰি কৰি বুলি ওলাইছোঁ বাকী নামাজ আহি ঘৰত পৰাই দিম আৰু এতিয়া মই যাওঁ তাত গৈ আপোনালোকক লগ পাই আছোঁ দেই আৰু এয়া মোৰ প্ৰথম কাপ চাহ আজি মানে গধূলিটোৰ বা পাছবেলাটোৰ ইয়াত এই কেক পিচ খাবলৈ বহুত টেষ্টি আছিলে চাহ তাই পলাইছে নাই মৰা নুতুলো নহয় মই চাহ খাব লৈছোঁ তাকে দেখাই লৈছোঁ এবাৰ ক'ত আহিছোঁ কি কথা নহ'লে মানুহে কেনেকৈ গম পাব পঢ়ি আছোঁ এতিয়া চামিমা আৰু মই আৰু বুটুলিনানিয়ে পঢ়িছে নামাজ মই নামাজ ঘৰ গৈ পঢ়ামগৈ ইছাৰ লগতে আজি ঈদ খাই লৈছোঁ এতিয়া আমি অকণ ফেৰাত বহিছোঁ মা হাই কৰি দিওঁ তাহাঁতি মোৰ ব্লগ চাই থাকে বোলে অকণমান তুলি লওঁ মোৰ ব্লগত খালি লাজ কৰে হাই কৰি আঁতৰি গ'লে চেম্মাই মই গৈ আছোঁ আমাৰ আটাজনৰ ঘৰলৈ চেম্মাক পালোঁ কাৰণে তাইকে লৈ যাওঁ কাৰণ অকলে যাবলৈ ভাল লগা নাছিলে খোজকাঢ়ি এতিয়া লগ এটা পালোঁ চিন্তা নাই মোৰ খোজকঢ়াও হৈছে অকণমান এই লাইটটো দেখিলে মোৰ ইমানেই ভাল লাগে নহয় আৰু আটাজনৰ ঘৰত এই লাইটটো লগাই থৈছে ইমান ভাল লাগিছে সেইটো কাৰণে মই দূৰৰ পৰাই ভিডিঅ'কন কৰি লৈছোঁ মই মানে ষ্ট্ৰিং লাইটখিনি বহুত ভাল পাওঁ টিপটপ লাইটে কওঁ সৰুৰ পৰা বহুত ভাল পাওঁ আৰু এয়া হ'ল মোৰ ছেকেণ্ড কাপ চাহ মই চাহ নাখাওঁ চৰ্বত খাম বুলি চাহ কাপ এতিয়া খাই আহিছিলোঁ তাৰপিছত পোলাও অকণমান খালোঁ আৰু এয়া দেখিছেনে এয়া ডাইৰেক্ট 3rd নম্বৰ চাহ আৰু কিমানখিনি নাস্তা দেখিছেনে মই মানে অৱস্থা বেয়া আৰু এই মঞ্জু খুৰীয়ে খিৰিকী দি চাই আছে মোক
এয়া মামুখুৰী দেখিছেনে কিমানখিনি বস্তু বনাইছে নহয় মই মানে একো চুবই নোৱাৰিলোঁ পোলাও অকণমান কাষ্টাৰ্ড আৰু লালমোহনে খালোঁ এয়া আমাৰ কাৰিকৰ ইমানখিনি বস্তু বনোৱা হৈছে এই খুৰীয়ে বনাইছে ইমানখিনি বস্তু এয়া মামুখুৰী এয়া আমাৰ মেহমান দা একেবাৰে সৰু দাদা আৰু সৰু খুৰী আৰু এয়া চেম্মাই মই বহি এফালে খাবলৈহে পাৰিছোঁ আৰু তাৰমানে চাবলৈহে পাৰিছোঁ আচলতে গাইজ এতিয়া মই বহা এখন 4 নম্বৰখন টেবুল মানে চাহ মঞ্জু খুৰীয়ে বাকি দিলে মই মানে কৈছিলোঁ যে পানী এগিলাচ দিয়া আৰু মই ইয়াত থকা নাস্তা একোৱে খাবলৈ নোৱাৰোঁ মানে মই কেনেকৈ খাম ন 3বাৰ খোৱা হ'ল আৰু মোৰ একেবাৰে শক্তি নাইকিয়া হৈছিলে মই চিন্তা কৰি আছোঁ কি খাম তাৰপিছত মঞ্জু খুৰীয়ে কৈছে মই কাষ্টাৰ্ড বনাইছোঁ তুমি আহিবা কাৰণে এতিয়া তুমি খাব লাগিব তো সেইটো কাৰণে মই কাষ্টাৰ্ড অকণমান খাইছোঁ বনাইছে কাৰণে তেওঁ নহ'লে বেয়া পাব ন মোৰ কাৰণে হেঁপাহ কৰি বনাইছে মই কাষ্টাৰ্ড অকণমান খাই দিলোঁ মানে আৰু এইফালে ইয়াক মই কৈ আছোঁ কি কৰি আছে চাইকেলখন লৈ ভিতৰতে চাইকেলখন লৈ মানে সি চলাই ফুৰিছে আৰু এইফালে মই কাষ্টাৰ্ড খাই আছোঁ বহুত টেষ্টি বনাইছিলে কাষ্টাৰ্ড বহুতেই টেষ্টি খাই ভাল লাগিলে কিন্তু মানে টেষ্ট লাগিছে যদিও মই খাব পৰা নাই কাৰণ মোৰ পেটত জেগা নাই মানে 9:15 হৈছে আৰু এতিয়া মই ঘৰ পাইছোঁহি নানী দাঁত হ'লে নানী মাহী ঘৰত আছে তাতো পটককৈ সোমাই নানীক চাই আহিলোঁ আৰু এতিয়া বহুত বেছি ভাগৰ লাগিছে মোৰ আৰু একো ব্লগিং কৰিব নোৱাৰিম আৰু এইটো ইমানেই এতিয়ালৈকে কম ৰেকৰ্ড হৈছে ন আজি দিনটোত ভালকৈ ৰেকৰ্ডে নাই কৰা চ' এইটো কাৰণে মানে এইটো কাইলৈলৈকে কণ্টিনিউ কৰিম চ' আপোনালোকক একেবাৰে মই কাইলৈ মৰ্ণিং লগ পাই আছোঁ দেই হেল্ল' এভৰিৱান আজি হ'ল নেক্সট ডে মৰ্ণিং এই ডাংগু ইয়াক খাব দি থোৱা থাকে এই তথাপিতো চিঞৰি থাকে ইয়াৰ কি বেমাৰ নাজানো এইটো আৰু এতিয়া মই চুজি পেকেট লৈ লৈছোঁ তাৰমানে আমাৰ নানীৰ কালি দাঁত সৰোৱালে তেওঁ দাঁত এটা ভাঙি গৈছিলে বুট খাওঁতে শুকান বুট খাওঁতে তাৰপিছত মানে কি হ'ল দাঁতটো মানে বহুত কষ্ট পাই আছে তেওঁ খাবলৈ একোৱে নোৱাৰে চ' সেইটো কাৰণে কালি সেইটো সৰোৱালেগৈ আৰু এতিয়া একো খাব পৰা নাই ন তেওঁ চব ঢিলা বস্তু ঠাণ্ডা বস্তু খাবলগীয়া হৈছে মই কালি আহোঁতে এপাক সোমাইছোঁ তথাপি দৌৰাদৌৰিকৈ সোমালোঁ একোটা নিবও নহ'লে এতিয়া সেইটো কাৰণে বোলো উঠিলোঁ ৰাতিপুৱা এতিয়া 10টা বাজিছে মই বোলো হেৰি কৰোঁ অকণমান চুজি দি লুথুৰি টাইপ বনাই তেওঁৰ কাৰণে লৈ যাওঁ তেতিয়া তেওঁ খাব পাৰিব সেয়াই বনাব লৈছোঁ অকণমানি এটা ডেক্সি লৈ লৈছোঁ তাতে মই এতিয়া দিম ভাল ঘিউ এচামুচমান দিম এই মুখনিখন যে সৰু সেইটো কাৰণে চামুচৰ বেক চাইড দি উলিয়াব লগা হয় আৰু ভাল ঘিউ অকণ দিলে খাবলৈ কাৰণে ভাল হয় স্মেলটো ভাল আহে সেইটো কাৰণে তাৰপিছতে ইয়াতে মই দি দিম চুজি 1 কাপ দিম এইটো বস্তু বহুত বাঢ়ি যায় চ' সেইটো কাৰণে 1 কাপ দিলেই বহুত হৈ যাব আধা কাপো দিব পাৰে যদি এজন মানুহৰ কাৰণে বনায় মই 1 কাপ দিলোঁ অলপ বেছিয়ে হৈ গ'ল মানে দুবাৰকৈ খাব পৰা জোখৰ হৈ গ'ল আৰু এতিয়া সেইখিনি ঘিৰ লগত অকণমান ভাজি দিছোঁ তেতিয়া স্মেলটো চুজিৰ যোনটো কেঁচা স্মেল সেইটো নাইকিয়া হৈ যাব আৰু লগতে দিছোঁ 2টা ইলাইচি তেতিয়া অলপ স্মেলটো ভাল আহিব চুজিৰ মানে কেঁচা স্মেলটো থাকিলে খাবলৈ ইমান এটা ভাল নহয় সেইটো কাৰণে অকণমান ভাজি দিলে খাবলৈ তেতিয়া ধুনীয়া টেষ্ট এটা আহি যায় লগতে ইলাইচি ফ্লেভাৰটো এড হৈ যায় যিমানখিনি টাইম আপোনালোকে ভাজিব পাৰে মই যিহেতু এইটো হোৱাইট টাইপতে বনাম সেইটো কাৰণে ইমান কালাৰ ওনোৱা নাই জাষ্ট অকণমান ভাজি ল'লোঁ আৰু এতিয়া মই দি দিছোঁ গাখীৰ দিম আৰু অকণমান পানীও মিক্স কৰি দিম কাৰণ এইখিনি অলপ পনীয়া কৰিম সেইটো কাৰণে এনেকৈ অকণমান মিক্স কৰি লৈছোঁ নহ'লে গোটা হৈ যায় তাৰপিছত অকণমান পানী দিলোঁ আৰু এইখিনি যেতিয়া হৈ যাব তাৰপিছত আকৌ অকণমান গাখীৰ দি দিম তেতিয়া খাবলৈ কাৰণে টেষ্টি হ'ব খালে মায়ে এইটো চেলেক্স খাই মায়ে এইবিলাক মায়ে টিফিন এইবিলাক চব ইয়াত মাম সোমাই আছে মায়ে ভাগৰ কালি কি খাম না ঠাণ্ডা খাম আইচক্ৰীম খাম বোলে কোনো না ভিডিঅ' কৈছোঁ ৰ'বা মায়ে সুধিলোঁ মায়ে কি খাবা আইচক্ৰীম খাম বোলে অলপ দেৰি পাছত কি খাবা চেলেক্স খাম বোলে মই বোলো তুমি দাঁত সৰালা কেঁচুৱা মইনা হৈ গ'লা যে ৰাতিপুৱা শুই উঠি কৈছোঁ মায়ে তুমি মাম খালা মই সুধিছোঁ মইনা মাম খালোঁ বোলে কালি কেনেকুৱা খাই দিছে মই সহায় দিছোঁ আমাৰ বুজি নাপাওঁ মই বুজি পাওঁ মই কৈছোঁ মই নাথাকিলে আমাক বোলো তুমি চেণ্ডেলে মাৰি দিবা চেনি মই বুজি নাপাওঁ ৰাতিপুৱা তেওঁক মই শুই থাকোঁতে তেওঁ কথা পাতিছে মই যেতিয়া উঠি দিলোঁ তেওঁ ইচৰা হৈ গ'ল মই কৈছোঁ মই উঠিলে বুজি পাওঁ যে ইচৰা কৈ দিছা কেমেৰা তুমি নাখাবা ন অফ কৰি কচু বিলাহী আৰু নহৰু জলকীয়া সিজালা
বইল কৰি লৈছা পিঁয়াজ দি চাটনি কৰিলে ভাল হ'ব কেঁচা পিঁয়াজ আৰু মিঠাতেল কচু পিটিকা মিহি মিহিকৈ পিঁয়াজ কাটি তাত দি দিলে মিঠাতেল অকণমান আৰু এইখিনি দেখিছেনে কচু বিলাহী আৰু শুকান জলকীয়া নহয় কেঁচা জলকীয়া আৰু নহৰু এইখিনি প্ৰথমতে বইল কৰি ল'লে তাৰপিছত ঠাণ্ডা হ'ব দিলে তাৰপিছত এতিয়া এইখিনি ধুনীয়াকৈ সানি দিছে খাবলৈ যে ইমানেই টেষ্টি হৈছিলে নহয় আপোনালোকে ট্ৰাই কৰিব হা এনেকৈ বনাবলৈ কচু পিটিকা আজি কিতাপ দিলে নি স্কুলৰ পৰা তুমি কৈ দিয়া কিতাপ দিলে বুলি কৈ দিয়া মই কিতাপখিনি দেখাই দিয়া আকৌ দিলে অঁ অঁ এইয়া দেখাই দিছে তুমি পঢ়িবানে টিফিন কি খালা তুমি দেখা নাই টিফিন কি খালা ধুনু চকো পাই খালা এ কোন হয় তুমি এইয়া এইয়া ধুনু কিতাপ এইয়া সেইয়া আৰু এতিয়া মাহীহঁতৰ ঘৰত পূৰা আলহী আৰু মাহী লাগি আছে কামত আৰু নানী দাঁত সৰাই বেমাৰীও মানে কাম দেখি উঠি দিছে আৰু কথা এটা হ'ল নানীৰ হাতৰ কোপ্তাটো খাই বহুত ভাল লাগে সেইটো কাৰণে নানীয়ে কোপ্তা যেতিয়া বনাবই নানীয়ে বনাই দিছে আৰু এইফালে মাহীয়ে চিকেন বনাই আছে ৰেচিপি মই দি দিয়া নাই দেই মই মানে ইমান ভিডিঅ' কৰাই নাছিলোঁ এনেই অকণমান তাহাঁতি কাম কৰি থকা ভিডিঅ' কৰি ল'লোঁ আৰু এতিয়া পিংকি মেঘৰ পৰা আকৌ ঘৰলৈ গৈ আছোঁ কামকেইটা কৰি ৰাতিপুৱা সোনকালে গ'লোঁ ন কাম চামকেইটা কৰি তাৰপিছত আকৌ আহিম ভাত খাবৰ কাৰণে মই আহিলোঁ ঘৰলৈ আহি কাম বনবোৰ কৰিলোঁ অলপ মই কৰিলোঁ মক্তৰিতে অলপ কৰি আছোঁ কাপোৰ ধুবলৈ আছিলে মানে কাপোৰ ধুবলৈ কাৰণে দিছোঁ আৰু মই লগতে নামাজখন পঢ়ি ল'লোঁ জোখৰ পঢ়াই নাছিলোঁ 2টা বাজিছে এতিয়া 2:15 হ'ল নামাজখন পঢ়ি আজৰি হ'লোঁ মক্তৰি দি কামকেইটা হ'লেই তাৰপিছত আমি যাম ভাত খাবলৈ মই অজু ৰাখিয়ে দিম আৰু গৈ ভাত পানী খাই অকণমান ৰখি তেতিয়া মই আচল পঢ়ি দিব পাৰিম পঢ়ক সোমাব এতিয়া তাকে অকণমান ভিডিঅ' কৰিলোঁ আৰু আহি এইবোৰ কৰিলোঁ আমি হাজবেণ্ডে মই মিলি ডেস্ক বেঞ্চখিনি এইফালে লৈ আনিলোঁ এইটো আমাৰ হৈ গ'ল ন কালি ৰুমটো পূৰা ক্লিয়াৰ হৈ গ'ল খালি এখন টেবুল অকণমান চিজিল কৰিবলৈ আছে এখন কাইলৈ কৰিম সেইখিনি মই লেতেৰা কামখিনি কৰি এতিয়া আকৌ মই ওলাই যাব নোৱাৰিম যে সেইটো কাৰণে এইখন নাই কৰা লেতেৰা কাম মানে ধূলি চুলি আছে আৰু চাফা কৰিব লাগিব আৰু বাকী এই ডেস্ক বেঞ্চকেইযোৰ ইয়াত লগাই দিলোঁ আৰু যদি ডেস্ক বেঞ্চ আনিব লাগিব তাকে পাতিছোঁ আমি চাওঁ আৰু কেনেকৈ কি কৰোঁ আৰু বৰ্ডখন এইফালে লগাম এইটো চাইডে সেইখিনিও অকণমান এতিয়া এনেকৈ আছে চিজিল কৰিব লাগিব সেই চাইডটো সেইফালে বৰ্ডখন লগাম আৰু এইফালে ডেস্ক বেঞ্চকেইযোৰ লগাই দিলোঁ আৰু এই টেবুলখন মানে ঠিক ঠাক কৰি ল'ম ইয়াতে মোৰ যিখিনি কিতাপ চিতাপ থাকিব বা দৰকাৰী থাকিব পঢ়োৱাৰ টাইমত দৰকাৰ হয় সেইখিনি ইয়াতে থৈ দিম তেতিয়া সেই তেনেকুৱা টাইপত আহি আমি সেইখিনি কৰি ল'লোঁ পটাপট মানে এইবোৰ কালি কাম কৰাৰ পিছত এনেকৈয়ে পৰি আছিলে ন সেইখিনি কৰা হোৱা নাছিলে ৰাতি হৈ গ'ল যিহেতু মই অহাও ধুলা মোৰ জলকীয়া ইমানেই লেংলেংকৈ ওখ হৈছে জলকীয়াজোপা নহয় এয়া জলকীয়া লাগিও আছে বাৰু আৰু এয়া কালি ভোট জলকীয়া পুলি ৰোৱা হ'ল এইফালে ভোট জলকীয়া পুলি আছিলেই সেয়া মানে গছজোপা মৰি গ'ল সেইটো কাৰণে নতুনকৈ আকৌ ৰোৱা হ'ল আৰু মোৰ গোলাপ ফুলি আছে কি ধুনীয়াকৈ মই দেখাইছোঁ ৰ'ব এইজোপা মোৰ গোলাপ ধুনীয়াকৈ ফুলি আছে আৰু কলিও পেলাই আছে কিন্তু এইখিনি বহুত বেছি হাবি হৈ গ'ল এইখিনি চাফা কৰিব লাগিব তেতিয়াহে গোলাপজোপা ভালকৈ ওলাব মানে আৰু ছাগলীৰ উৎপাতত মানে এজোপা আগে নাবাঢ়ে বাট এতিয়া ছাগলী নাই অহা বাচিছোঁ আৰু চাওক নাৰ্জী গুটি য'তে পৰিছে তাতে পুলি ওলাইছে ইয়াতো পুলি ওলাই ফুল ফুলিব আৰু বহুত দিন নাই দেখুৱা যে মই ফুলবোৰ দেখাইছোঁ কিন্তু মোৰ ফুলেই নাইকিয়া হ'ল গা ভাল নোহোৱা হওঁতে কেয়াৰ কৰিব টাইম নোপোৱা হ'লোঁ যে এইফালে মোৰ নাৰ্জীটোও ফুলি আছে এইবোৰ ফুলি আকৌ মৰহিলে সেইবোৰ গুটিবোৰ ক'ৰবাত দি দিব লাগিব এতিয়া আকৌ গৈ আছোঁ মাহী ঘৰলৈ ৰাস্তাটো যে বৰষুণ দিলে কালি বেয়া হৈ গ'ল হাজবেণ্ড গৈ ৰখি আছে ৰাস্তাৰ ওপৰত মই এইটো খোজকাঢ়ি আহি আছোঁ এনেও মই যিমানবোৰ খোজকাঢ়ি আহিবলৈ যাওঁ তেতিয়াহ'লে খোজকঢ়া হৈ যায় আৰু এয়া গলিটো সোমাওঁতেই মোৰ টিউশ্যনৰ যোনখন বেনাৰ সেইখন এনেকৈ লগোৱা হৈছে এইটো আমাৰ গলি ষ্টাৰ্টিঙতে লগোৱা হৈছে আৰু এয়া আহি আমি ভাত খাবলৈ কাৰণে লৈছোঁ আৰু অকণ ভিডিঅ' কৰি ল'লোঁ আমি ভাত খাব লাগে আমাৰ দেখিবলৈ একদম একেই লাগি আছে হয় নাই বাৰু নাই বুলি আকৌ
আমি ভাত খাবলৈ বহিছোঁ এতিয়া খাই লওঁ দেই অঁ ইহঁতি একদম ভাত পাই সেইটোলৈ ৰখাই আৰু এতিয়া মাহীহঁতৰ পাছফালে লাগি আছে পূৰা কামত মানুহ চব তাৰমানে কি হ'ল গোটৰ অৰ্ডাৰ যে লয় এয়া বিয়া এখনৰ এটা অৰ্ডাৰ লৈছে নিমকি পিঠা সেইবোৰ বনোৱা চ' তাকে এতিয়া বনাই আছে চবেই এয়া নিমকি ইমানখিনি বনাই হ'ল আৰু বনাই আছে বহুতখিনি বনাবলৈ থাকে ন বিয়াত অৰ্ডাৰ 200 300 এনেকৈ থাকে চ' সেয়া লৈছে অৰ্ডাৰ বনাই আছে এতিয়া ইয়াত এতিয়া বিয়াৰ অৰ্ডাৰ বনাই আছে আপোনালোক যদি লাগে অৰ্ডাৰ দি দিব মোক কণ্টেক্ট কৰিব মই দি দিম অৰ্ডাৰ নিমকি নাৰিকল পিঠা আৰু কি বনাব পাৰিব আৰু নাৰিকল পিঠা অঁ আৰু কি বস্তু অৰ্ডাৰ লৈ কৈ দিয়ক কেক কেক নাৰিকলৰ পিঠা নিমকি আপোনালোক খজুৰ মই কৈ দিছোঁ আৰু মনত পৰিলে যি লাগে আপোনালোকে দি দিব এইফালে অৰ্ডাৰ এইফালে পূৰা অৰ্ডাৰ চলি থাকে বিয়া জোৰোণ ডাঙৰ পাৰ্টি যিয়ে হওক সৰু পাৰ্টি অৰ্ডাৰ লৈ লয় বাৰু একো নাই আমি চুহাই মই আকৌ যাবলৈ ওলাইছোঁ আমাৰ চুহাহঁতৰ ঘৰ মানে চুহাহঁতৰ কোনোবা হয় বৰমা অঁ বৰমা বৰপাইকত হজ কৰিবলৈ যাব এইবাৰ তো তাত খবৰ এটা কৰিবলৈ যাওঁ আজি আহিছোঁ যেতিয়া দিনটো চব মানে য'ত যি কৰিবলগীয়া আছে কৰি লৈছোঁ আৰু বাই বাই তাত গৈ পাই আছোঁ যদি আমি লগ পাওঁ তাত মোৰ ভিউৱাৰ্ছ আছে দেই তাত কইলটা আছে সি মোক পূৰা ইয়াত আহিও আমি চাহে খাবলৈ পালোঁ চাহ নেখাওঁ কৈছিলোঁ বাট নুশুনে ন ইমান মানে অহাই নহয় যে আৰু ক'তনো চাহ নোখোৱাকৈ পঠিয়াব তাকে চুহাই মই অকণ চাহ খাই ল'লোঁ তাৰপিছত এয়া আহি গ'লোঁ মই ফাৰ্মেচিলৈ তাৰমানে মই আহিছোঁ চুগাৰ টেষ্ট কৰিবলৈ মই গা ভাল নোহোৱাহঁতে মানে স্লাইন লোৱা পিছদিনাখন চুগাৰটো অলপ বেছি পাইছিলে সেইটো কাৰণে ডক্টৰে কৈছিলে আকৌ এবাৰ টেষ্ট কৰিবলৈ কিন্তু এতিয়া আজি টেষ্ট কৰাই গম পালোঁ যে একো নাই চুগাৰ নৰ্মেল আছে একেবাৰে চিন্তা কৰিবলগীয়া কথা একো নাই তাৰপিছত চিধা আহি গ'লোঁ বিতুমাৰ দোকানলৈ বিয়া আছে অৰ্ডাৰ সেইটো কাৰণে মেকআপৰ কাৰণে মই ল'বলৈ আহিলোঁ কাটা ক্লিপ সেইবোৰ পৰি গ'লোঁ তুমি বাথৰুমৰ গোটেই দৰ্জাখন খুলি থৈ গ'লা গোটেই বাথৰুমৰ পৰা মহখিনি সোমাই আছে এতিয়া ভিতৰত এইবোৰ চব মহ উলিয়াব লাগিব এতিয়া কাপোৰবোৰ শুকালেহে জানো শুকালে ন চাবি পেলাব লাগিব নোটখিনি ওলাই গ'লে নোসোমাইছে এতিয়া মই এইফালে সোমাব পাৰিম ফেনখন দি লাইটটো অফ কৰোঁ তেতিয়া মানে মহবোৰ ওলাই দিব মাছৰ গোন্ধ পাই ৰখিব পৰা নাই এতিয়া মই বনাই আছোঁ ভাত মানে খিচিৰি আৰু মাছ ফ্ৰাই আৰু খাওঁ আৰু লগতে মই ভোল ভাজি মই জহা ভোল খাই বহুত ভাল পাওঁ আৰু ভোলটো মানে কাইলৈলৈকে বেয়া হৈছে ভোল কৰি যাই দেখিছে তো আজিয়ে খাই দিয়ে যে মই বোলো নহয় ভোলটো বেয়া হৈ গ'লে বৰ দুখ লাগিব মোৰ সেইটো কাৰণে মই নিজৰ কাৰণে অকল ভাজি বনাই দিছোঁ আৰু ডাঙৰ দিবলৈ হ'ল তো এতিয়া ভাতখিনি মানে খিচিৰি অফ কৰি এইকণ ভাজিকণ কৰি মানে মাছখন পিটিকে কৰি দিওঁ তাৰপিছত ভাত খাম আৰু আজিৰ এই ব্লগটো এতিয়া শেষ কৰি দিওঁ আজি কিটচেনৰ পৰাই ব্লগ শেষ কৰিছোঁ যদি আপোনালোকে চাই অলপো ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব চাই কেনে পালে আকৌ লগ পাম নতুন এটা ব্লগৰ লগত বাই বাই টেক কেয়াৰ লাভ ইউ অল